মই সেইটো এডমিট কৰা নাই কাৰণটো হল যেটো বিষয় ইয়াত কথা পাতি আছে যে আমাৰ বিধানসভাৰ যেটো পৰিসীমা সেই পৰিসীমা এটা বিধায়িনী প্ৰক্ৰিয়া যেটো কোৰ্টত হয় হেতুৰ ওপৰত আমি একো বিচাৰ কৰিব নোৱাৰো মই স্পিকাৰ হিচাপে কোনো জাজমেন্ট মই দিব নোৱাৰো আৰু আমাৰ ৰুল মটিও তেনেকুৱা ধৰণৰ কোৰ্টৰ বিষয়ৰ ওপৰত বা যত এটোটো এটা জাজমেন্ট কিন্তু জুডিশিয়ারি প্ৰক্ৰিয়া চলি থকাৰ ওপৰতো বিধানসভাৰ মজিয়াত আলোচনা কৰাটো মানে অনুচিত তেনেকুৱাও বিষয়বোৰ আছে এটা তোহৰ ডিসকোয়ালিফিকেশনৰ ক্ষেত্ৰত পাৰ্লিমেন্টৰ যেটো ভূমিকা এই ভূমিকাৰ ওপৰতো বিধানসভাত আমি আলোচনা কৰাটো উচিত নহয় কাৰণ ৰাজ্যসভা লোকসভা আৰু কোৰ্ট এইবোৰ এটা সংবিধানে দিয়া এটা অধিকাৰ আছে তেওঁলোকৰ মানে অটোনমি গতিকে তেওঁলোকৰ মানে তৰফৰ পৰা যিকোনো এটা ৰায় যিকোনো এটা সিদ্ধান্ত তেওঁলোকে তাত ল'ব পাৰে ইয়াত অন্যই হস্তক্ষেপ কৰিব নোৱাৰে গতিকে সেই বিষয়টো চৰ্চা কৰাৰ লগে লগে আমি যিমানে যি বিষয়ৰ ওপৰত কথাটো পাতিবলৈ নাযাকলৈ বিষয়টো কোৰ্টৰ ওপৰতে আহি থাকিব আৰু লোকসভাৰ সেক্ৰেটাৰিয়েটৰ সিদ্ধান্তৰ ওপৰতে আহি থাকিব তেতিয়া তেওঁলোকৰ সিদ্ধান্তৰ ওপৰতে আমি মানে সমালোচনা পৰ্যালোচনা হেতু চলা হয় যেটো আমাৰ বিধানসভাৰ কাৰণে মানে উচিত নহয় হেতুৰ কাৰণে এই গোটেই দিকটো চাই ফালে ৰাহুল গান্ধীৰ মই যিবিলাক পক্ষপাতমূলক বক্তব্য ৰাখিছে আৰু তেওঁ নহয় হেতু বেলেগ কথা হেতু বেলেগ কথা মই মইতো গোটেই ভাষণটো ৰাহুল গান্ধীৰ ফেভাৰত দিলো যে ৰাহুল গান্ধীয়ে যিখন অৰ্ডিনেন্স নিজে বিৰোধিতা কৰিছে এখন আপোনালোকে ৰাহুল গান্ধীক কিয় বিৰোধিতা কৰে মইতো আপোনালোকৰ ৰাহুল গান্ধীৰ ফেভাৰতে গোটেই বক্তব্যখিনি দিলো স্যার আমি মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে যি পক্ষপাতমূলক বক্তব্য ৰাখিলে আৰু ইমেচুৰ বুলি নহয় আলোচনা হলেতো এনেকুৱা কিছুমান কথা যুক্তি তৰ্কত আহি যাব হেতুৰ কাৰণে মই আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড মন্তব্য দিয়াটো উচিত নহয় কোনো আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড নহয় এইটোৰ কাৰণে গোটেই দিকটো চাই আমাৰ ৰুল 2981ৰ এইটো নহয় ক'ত আছে কিবাটো ৰাইটো ইয়াৰ ৰাইটো ক'ত আছে এইটো নহয় কিবা এইটোৰ কাৰণে মই যিখিনি কথা কলো এই গোটেই দিকটো চাই ফালে মই সেইটো নাকচ কৰিছো মাননীয় অধ্যক্ষ মহোদয় মাননীয় যেটো বেচিছত কলে আৰু লিডাৰ অফ দ্য হাউসে কলে যে এপিলত আছে এটো একচুয়ালি নট আন্ডাৰ এডজুডিকেশন অফ এনি কোর্ট কাৰণ ট্ৰায়েল কোর্টে তেওঁ শাস্তি দিছে এতিয়ালৈকে আপিল কৰা নাই সেই গতিকে মেটাৰটো সাবজুডিস হোৱাই নাই যেটো কথা মাননীয় মন্ত্ৰী মহোদয় কিতাপৰ পৰা কৈ গল দ্বিতীয় নাই এক নম্বৰ দ্বিতীয় কথা নো কেছ পেন্ডিং তৃতীয় কথা যিজন আমি প্ৰথমতে যিখিনি যিজন লক্ষদ্বীপৰ এমএলএ এনচিপিৰ তেখেতক আজি ৩-৪ মাহ আগতে তেখেতৰ যিটো ট্ৰায়েল কোৰ্টৰ শাস্তি আছিল সেইটো উইথড্ৰ কৰা হ'ল তাৰ পিছতো 3 মাহ ধৰি স্পিকাৰৰ অফিচৰ পৰা তেখেতৰ নটিচটো উলিয়াই দিয়া নাই তেতিয়া কৈ থকা হৈছে যে প্ৰেসিডেন্টৰ পৰা পাৰ্মিশন ল'ব লাগে আৰু যেটো শিডিউল 10ত স্পিকাৰৰ ৰাইট আছে যে কাকো সুধিব নালাগে প্ৰেসিডেন্ট অফ ইণ্ডিয়া ইলেকশন কমিশন সেইটো অনলি মেটাৰ অফ ডিফেকশনত হয় সকলো ক্ষেত্ৰত নহয় এই কাৰণে মই কৈছো এই বিষয়ত আমি ইয়াত আলোচনা কৰি পালে ইয়াৰ ওপৰত মন্তব্য দিব নোৱাৰো 2013 চনৰ জাজমেন্টৰ কথা এইটোৰ কাৰণে মই অগ্ৰাহ্য কৰিছো এই বিষয়বোৰ আলোচনা কৰিবলগীয়া হয় আমি Thank you. অধ্যক্ষ মহোদয় বিবিচিৰ কথাটো ইয়াত কেনেকৈ আলোচনা হ'ল বিবিচিৰ কথাটো ইয়াত কেনেকৈ আলোচনা হ'ল
নাই, নাই, BBC কথাটো দিয়া নাই, আলোচনা হ'ব নালাগে। এইটো অন্য বিষয়। আমাৰ jurisdiction-ত নপৰে। অভিনন্দন বাৰ্তা আমি আনুষ্ঠানিক অভিনন্দন বাৰ্তা সদন কক্ষত অসমী আয়ৰ সুযোগ্য সন্তান আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বক্সাৰ শ্ৰীমতী লাভলীনা বৰগোহাঁইয়ে শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ৭৫ কেজি শাখাত অষ্ট্ৰেলিয়াৰ কেটলিন এন পাৰ্কাৰক পৰাস্ত কৰি সোণৰ পদক বিজয়েৰে দেশ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিলে। এই বিজয়ে কৃতি বক্সাৰগৰাকীক বিশ্ব আগশাৰীৰ বক্সাৰসকলৰ ভিতৰত অন্যতম বুলি পুনৰবাৰ প্ৰতীয়মান কৰিলে। এইগৰাকী সুযোগ্য খেলুৱৈৰ পাৰদৰ্শিতাক লৈ সমগ্ৰ দেশ আজি গৌৰৱান্বিত। অসম বিধানসভাই লাভলীনা বৰগোহাঁইলৈ তেখেতৰ শেহতীয়া ঐতিহাসিক বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰাৰ লগতে খেলুৱৈগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। অসম বিধানসভাৰ প্ৰধান সচিবে এই বাৰ্তাটো শ্ৰীমতী লাভলীনা বৰগোহাঁইলৈ প্ৰেৰণ কৰিব। বিশ্বজিৎ ফুকন অলপ ক'ব খুজিছে। সন্মানীয় কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। "16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network." "16 channels, 15 languages, 26 states, 1,200 plus reporters. যি মুহূৰ্ততে লাভলীনা বৰগোহাঁইয়ে কমনৱেলথত প্ৰাইজ নাপালে, সেই মুহূৰ্তত আমাৰ অসমৰ একাংশ ছচিয়েল মিডিয়াই হওক বা মিডিয়াই হওক তেওঁৰ অলিম্পিকৰ যিটো কৃতিত্ব সেইটো একেবাৰে নোহোৱা কৰি তেওঁক কাঠগড়াত থিয় কৰাই দিলে। এইটো আচলতে আমাৰ জাতিৰ যদি এনেকুৱা এটা ব্যৱস্থা থাকে, ইয়াত মানুহে মেডেল ল'ব ভয় কৰিব। কাৰণ আজি যদি মেডেল লৈছো, অহাকালি মই হাৰিমো। খেলা হৈছে হৰা আৰু জিকা। এতিয়া মানুহে জিকাৰ সময়ত আমি কৃতজ্ঞতা দিম, হৰাৰ সময়ত আমি সমালোচনাৰে ভৰাই পেলাম। মানুহে নেখেলিব আমাৰ অসমত। মানুহে ভাবিব যে সদায়তো মই জিকি থাকিব নোৱাৰো। আজি লাভলীনা বৰগোহাঁই অহাকালি অলিম্পিকত আকৌ পদক পাওক, মা কামাখ্যা ভগৱান শ্ৰীমন্ত শংকৰদেৱে আশীৰ্বাদ কৰক, আমি কামনা কৰিম। কিন্তু কিজানি নাপালে, নোপোৱাৰ লগে লগে ক'ব এই কৈছিলোৱে নহয়, বেয়া হৈ গ'ল, এই আমি জানিছিলোৱে। এই যিটো আমাৰ জাতিৰ চৰিত্ৰ, এই জাতিৰ চৰিত্ৰ মই সকলোৰে কোৱা নাই, একাংশ লোকৰ যি চৰিত্ৰ, সেই চৰিত্ৰই আমাৰ জাতিটোৰ ল'ৰা ছোৱালীক আগুৱাই যোৱাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব। সেইকাৰণে মই এই হাউচৰ জৰিয়তে অসমৰ ৰাইজক অনুৰোধ জনাম যে খেল এনেকুৱা যে তেণ্ডুলকাৰে কোনোবা এটা দিনা ডাবল চেঞ্চুৰী মাৰিব, কোনোবা দিনাখন এটা অভাৰতে 6টা চেঞ্চুৰী মাৰিব, নেক্সট অভাৰত তেওঁ শূন্যও মাৰিব পাৰিব। এইটো ছিক্সাৰ, সদায় 6টা বলত ছিক্সাৰ মাৰা, এইটো এটা জীৱনত এবাৰ হয়। গতিকে আমি আশীৰ্বাদ দিব লাগে যে লাভলীনা হিমাই সদায় যাতে আমাৰ কাৰণে কৃতিত্ব কঢ়িয়াই আনে। কিন্তু কৰবাত যদি বিফলতা হয়, আৰু বিফলতাটোক আমি যদি একেবাৰে এনেকুৱা কৰি দিওঁ যেন সফল হোৱাটো তাইৰ ভুলহে আছিলে, তেনে মানুহে সফলতালৈ ভয় কৰিব। সেইকাৰণে মই এই হাউচৰ জৰিয়তে অসমৰ জনগণক আহ্বান জনাম যে লাভলীনা হিমাই আমাক যিমান গৌৰৱান্বিত কৰিলে, এটা জীৱনত তেওঁলোকৰ পৰা আমি আৰু বহুত আশা কৰিব নালাগে। তেখেতসকলে অসমীয়া জাতিক এটা নালাগে।
মোদী এইবিলাক চোৰ বুলি সকলোৱে জানে এইবিলাক বিদেশত আছেগে ৰেড কৰ্নাৰ নটিচ হোৱাইট কৰ্নাৰ নটিচ ইণ্টাৰপলে দি থৈছে সেই মানুহবিলাক যে চোৰ তেওঁলোকৰ উপাধি চোৰ সেই কথাটো কোৱাৰ পিছত অন্য এজন মানুহে যিজনে গুজৰাটত চাহ বিকু বুলি কয় পূৰ্ণেশ মোদী তেওঁ এজন বিধায়ক হয় তেওঁ এটা কেছ দিলে সেই কেছটোত যেনেধৰণে জাজমেণ্ট হ'ল টেকনিকেলি তাৰপিছত কিন্তু তেওঁক ফাৰ্ষ্ট টাইম অফেণ্ডাৰ 2 বছৰ মেক্সিমাম পানিছমেণ্ট কাৰোবাৰ এনেকুৱা ঘটনা হ'লে মানে পানিছমেণ্ট কিন্তু সংসদত ৰাহুল গান্ধী ডাঙৰীয়াই যাতে মোদী ডাঙৰীয়াৰ আৰু আম্বানীৰ কি সম্পৰ্ক এই কথাবিলাক যাতে আৰু ক'ব নোৱাৰে তাৰ বাবে তেখেতৰ সদস্যপদ কৰ্তন কৰা হ'ল আৰু কিছুমান ক্ষেত্ৰত দেখা যায় বিৰোধীৰ ক্ষেত্ৰত যেন আইন সুকীয়া আৰু শাসক দলৰ কাৰণে আইন সুকীয়া ইয়াৰ উদাহৰণ আছে উত্তৰ প্ৰদেশৰ এজন মন্ত্ৰী তেওঁক এমাহৰ পিছত ডিছকুৱালিফাই কৰা হৈছে গুজৰাটৰ এজন মন্ত্ৰীক এনেকুৱা ঘটনা হোৱাৰ পিছত 3 বছৰৰ পিছত ডিছকুৱালিফাই কৰা হৈছে আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ সেন্টেন্সটো এমাহলে সাসপেন্ডেড হৈ আছে তাৰ পিছত আপিল কৰা সুযোগ নিদিয়াকৈ গুজৰাটী ভাষাত লিখা 170 পৃষ্ঠাৰ জাজমেণ্ট দিল্লীলৈ আনি একেদিনৰ ভিতৰত তেখেতক ডিছকুৱালিফাই কৰা হৈছে সেই গতিকে এনেকুৱা ধৰণৰ কেছত সুপ্ৰিম কোৰ্টৰ বৰ্তমানৰ জাষ্টিছ চিফ জাষ্টিছ অফ ইণ্ডিয়া DY চন্দ্ৰচূড় ডাঙৰীয়াৰ জাজমেণ্ট আছে আজম খানৰ ডিছকুৱালিফিকেশ্যনৰ কেছত যে কিছুমান ক্ষেত্ৰত বিৰোধীক আইন লগাবলৈ যাওঁতে অকণমান অসুবিধা সৃষ্টি কৰা হয় আৰু ইমান স্পীড ব্ৰেক মানে নলগোৱাকৈ তাৎক্ষণিকভাৱে কৰা হয় আৰু এইখিনি কথাকে আমি সংবিধান যাতে ৰক্ষা হয় গণতন্ত্ৰত সকলোৰে কথা কোৱাৰ অধিকাৰ আছে সাংসদজনৰ যদি সংসদত কথা কোৱাৰ অধিকাৰ নাথাকে তেতিয়াহ'লে আমাৰ গণতন্ত্ৰ কেনেকৈ বাচিব এই কথাবিলাক আজি আমি আলোচনা কৰি আমি এটা প্ৰস্তাৱ ল'ব বিচাৰিছিলোঁ যে আমাৰ সংবিধানখন যিসকলৰ ৰক্ষা কৰাৰ দায়িত্ব তেখেতসকলে যাতে লয় আৰু ইয়াৰ যাতে বিসংগতি নহয় সেইখিনি দায়িত্ব আমাৰ অসম বিধানসভাত আমিও সংবিধান ৰক্ষা কৰিম বুলি শপত লোৱা সেই গতিকে সংবিধান ভংগ হ'লে আমাৰ নিশ্চয় আমাৰো দুখ লাগে সেই গতিকে আজি এটা প্ৰস্তাৱ দিছিলোঁ এই প্ৰস্তাৱটো খাৰিজ কৰি দিলে আৰু আমি ৱাকআউট কৰিছোঁ আজি নাই নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড .16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. .16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. .16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. .16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network,
News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26. কৰিমগঞ্জৰ চুৰাইবাৰীত 1.5 কোটি টকাৰ গাঞ্জা জব্দ এখন ট্ৰাকৰ পৰা জব্দ 1275 কেজি গাঞ্জা 85টা বস্তাত ভৰাই আনিছিল এই গাঞ্জাখিনি ত্ৰিপুৰাৰ পৰা বিহাৰলৈ সৰবৰাহ কৰিছিল এই গাঞ্জাখিনি আৰক্ষীয়ে আটক কৰে বিহাৰৰ চালক অমৰেশ কুমাৰক 30,000 টকাৰ বিনিময়ত ট্ৰাকত এই গাঞ্জাখিনি সৰবৰাহ কৰাৰ কথা সদৰি কৰে ট্ৰাক চালকজনে ট্ৰাক চালক অমৰেশ কুমাৰক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে 1.5 কোটি টকাৰ গাঞ্জা জব্দ কৰা হৈছে কৰিমগঞ্জত নিয়মীয়াকৈ গাঞ্জা ড্ৰাগছ জব্দ কৰা হৈছে এখন ট্ৰাকৰ পৰা এইবাৰ জব্দ কৰা হ'ল 1275 কেজি গাঞ্জা 85টা বস্তাত ভৰাই বিহাৰলৈ সৰবৰাহ কৰিছিল আৰক্ষীৰ তালাচীত জব্দ কৰা হয় এই গাঞ্জা ভৰ্তি ট্ৰাকখন ইয়াৰ ভাগত এখন কণ্টেইনাৰ গাড়ী ত্ৰিপুৰাৰ আগৰতলাৰ পৰা গাড়ীখন আহি আমাৰ অসম চুৰাইবাৰী গেটত অহাৰ পিছত আমি এই গাড়ীখন তালাচী কৰোঁ যিটো আমি সদায় দৈনিক তালাচী আমি ইয়াত চলি থাকে সেইমতে আজি এই গাড়ীখন অহাৰ পিছত আমি তালাচী কৰোঁ আৰু তালাচী কৰাৰ পিছত তাত এটা ছেক্ৰেট চেম্বাৰ পাওঁ আৰু সেই চেম্বাৰখনত আমি 1275 কেজি গাঞ্জা আমি উদ্ধাৰ কৰিছোঁ আৰু এতিয়ালৈকে সোধপোছ কৰা মতে ড্ৰাইভাৰজনে ক'লে গাড়ীটো লৈ সি মুজফ্ফৰপুৰ বিহাৰত লৈ যাব বাজাৰ মূল্য আনুমানিক 1,27,50,000 টকা হ'ব আগৰতলাৰ মুজফ্ফৰপুৰ বিহাৰত লৈ যাব আৰু আমি NDPS একমতে এখন কেছ ৰুজু কৰিছোঁ আৰু এজন ড্ৰাইভাৰক আমি কৰায়ত্ব কৰিছোঁ আৰু আমাৰ ইনভেষ্টিগেশ্যন বৰ্তমান চলি আছে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা 10 মেত হ'ব কৰ্ণাটক বিধানসভা নিৰ্বাচন 13 মেত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল এটা পৰ্যায়ত 224খন আসনৰ বাবে হ'ব নিৰ্বাচন দিল্লীৰ বিজ্ঞান ভৱনত নিৰ্বাচন আয়োগৰ সংবাদ মেলত নিৰ্বাচনৰ সূচী ঘোষণা কৰা হয় মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ঘোষণা কৰিলে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ দিন আমি পুনৰ জনাইছো অহা 10 মেত হ'ব কৰ্ণাটক বিধানসভা নিৰ্বাচন 13 মেত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল 224খন আসনৰ বাবে এটা পৰ্যায়তে অনুষ্ঠিত হ'ব নিৰ্বাচন দিল্লীৰ বিজ্ঞান ভৱনত নিৰ্বাচন আয়োগে সংবাদ মেলত এই কথা ঘোষণা কৰে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ঘোষণা কৰে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ দিন ইয়াৰ সৈতে সময় হ'ল মিডডে 18 পৰা বিদায় লোৱাৰ নমস্কাৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড